নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন লৈ তোমালোকৰ হাইস্কুল শিক্ষান্ত 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব তাৰ কাৰণে মই তোমালোকৰ সমাজ বিজ্ঞানৰ পৰা মই আজি আহিছোঁ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ ইম্পৰ্টেন্ট কোৱেশ্চন ফৰ এজএলসি 2024 ৰ কাৰণে তোমালোকে ইয়াৰ পৰা কোৱেশ্চনখিনি চাবা আৰু এই কোৱেশ্চনখিনি এনসাৰখিনি ভালকৈ চাবা খুবেই ইম্পৰ্টেন্ট জবছৰ মই কোৱা কোৱেশ্চনখিনি 80% কমন আহিছে এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টো লৈ राजनीति और अर्थनीति विज्ञान ইয়াত কি আছে ভাৰতবৰ্ষৰ এইটো প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক এইবোৰ বিষয় লিখিব বুলি আহিব পাৰে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ তাৰে সাৰ্বভৌম হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা সমাজবাদী ধৰ্মনিৰপেক্ষ তাৰ পিছত গণতান্ত্ৰিক গণৰাজ্য ইয়াৰ পৰা তো তোমালোকে চাবা ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ তাৰ বিষয় লিখিব আহিব পাৰে তোমালোকে চাবা এইখিনি আৰু ইয়াৰ তাৰ পিছত মই আহিছোঁ এইটো কোৱেশ্চন চাবা আৰু এইটো কোৱেশ্চন চাবা তোমালোকৰ ভাৰতৰ ৰাজনীতি ব্যৱস্থা যুক্তৰাষ্ট্ৰ বৈশিষ্ট্য বিষয় লিখা বুলি আহিব পাৰে তোমালোকে এইটো কোৱেশ্চনখিনি চাবা তাৰ পিছত মই আহিছোঁ 2024 ত আহিছিল এইটো ৰিপিট কৰিব পাৰে এইটো কোৱেশ্চন ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ তিনিটা মূল পাৰ্থক্য 2023 ত আহিছিল 24 আৰু 19 এইটো তোমালোকে চাবা তোমালোকে ইয়াৰ পৰা লিখিলে হ'ল ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য এটা মন কৰিবলগীয়া প্ৰথম ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয় ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰ ৰাষ্ট্ৰপ্ৰধানজন পুংখানুক্ৰমে হোৱা ব্যক্তি নহয় ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপতিজন জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱা ব্যক্তি দ্বিতীয় ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন হয় ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অফ লৰ্ডছকৈ বহু পৃথক তৃতীয় ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ সংসদখন অত্যন্ত শক্তিশালী কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয় মুঠতে ভাৰতবৰ্ষৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ সংবিধানখনে প্ৰৱৰ্তন কৰা সংসদীয় গণতন্ত্ৰই আমাৰ দেশখনক বিশ্বৰ এক মৰ্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছে এইটো কোৱেশ্চন ভেৰি ইম্পৰ্টেণ্ট এইবাৰ এক্সামৰ কাৰণে তাৰ পিছত এইটো চাবা আৰু প্লিজ তোমালোকে মাষ্টাৰ গণেশ এডুকেশ্যনটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু আছামিজ বিষয়ৰ মই ইম্পৰ্টেণ্ট কোৱেশ্চনখিনি তাৰ পিছত সোশ্যালৰ দিয়া আছে তোমালোকে আৰু ৰচনা অসমীয়া বিষয়ৰ তাৰ পিছত হিন্দী বিষয়ৰ ৰচনা ইম্পৰ্টেণ্ট আবেদন পত্ৰ দিয়া আছে তোমালোকে চাব পাৰিবা তাৰ পিছত আহিছোঁ মই কোৱেশ্চনখিনি 2024 আহিছে যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা পৃথিৱীৰ যুক্তৰাষ্ট্ৰ পদ্ধতিত প্ৰথম প্ৰৱৰ্তন কোন দেশখন প্ৰৱৰ্তন হৈছিল এইটো চাবা কোৱেশ্চন তাৰ পিছত আহিছোঁ মই ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে এইটো কোৱেশ্চন তাৰ পিছত প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণ বুলি কিয় উল্লেখ কৰা হৈছে তাৰ পিছত 4 নম্বৰ সাৰ্বভৌম মানে কি তাৰ পিছত অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে তাৰ পিছত এইটো লং কোৱেশ্চনটো ভেৰি ইম্পৰ্টেণ্ট এইবাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেন্দ্ৰে প্ৰকাশ পাইছে আলোচনা কৰা এইটো চাবা তাৰ পিছত 2 নম্বৰ সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজাই লিখা তাৰ পিছত নেহৰু উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ কেইটাক আলোচনা কৰা তাৰ পিছত ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা খুবেই ইম্পৰ্টেণ্ট তাৰ পিছত মই আহিছোঁ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য তাৰ পিছত এইটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আছে এইটো 2022 চনত আহিছিল তোমালোকে চাবা ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কি আছিল ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা 2 নম্বৰ হৈছে সমান অধিকাৰ আত্মনিয়ন্ত্ৰণ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা 3 নম্বৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক আৰু সামাজিক সাংস্কৃতিক সমস্যাসমূহৰ সমাধান আৰু প্ৰত্যেকজন ব্যক্তি যাতে মানৱ অধিকাৰ মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা 4 নম্বৰ উল্লেখিত উদ্দেশ্য সাধন বা বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা
এইটো চাবা তোমালোকে আৰু ৰাষ্ট্ৰসংঘৰ নীতি আৰু এইটো ৰাষ্ট্ৰসংঘৰ অংগ কি বুলি আহিলে ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ সাধাৰণ সভা নিৰাপত্তা পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰাক্ষী পৰিষদ আন্তৰ্জাতিক ন্যায়ালয় আৰু ষ্টাডি পৰিষদ আৰু 6 নম্বৰ সচিবালয় এবাৰ তোমালোকৰ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ কাৰ্যবালী উল্লেখ কৰা এইটো কুৱেশ্যন লিখিবা ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটো হ'ল নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘ গঠনৰ পৰিষদৰ স্থায়ী সদস্য 5 জন আছিল অস্থায়ী ইয়াৰ পৰা তোমালোকে চাবা এইটো এনসাৰখিনি ভেৰি ইম্পৰ্টেণ্ট এইটো তাৰপিছত আহিছোঁ মই নেক্সট কুৱেশ্যনখিনি এনেকুৱা আছে মানৱ অধিকাৰ মানে কি বুজায় এইটো চাবা ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য তাৰপিছত ৰাষ্ট্ৰসংঘ গঠন আৰু উদ্দেশ্য ইয়াৰ নীতিকেইটা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা মই ক'লোৱে বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদসমূহ আলোচনা কৰা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কে এটি টোকা লিখা মানৱ অধিকাৰ সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ পদক্ষেপ তাৰপিছত আহিছোঁ মুদ্ৰা আৰু বেংক ব্যৱস্থা বেংকৰ শ্ৰেণী বিভাজন কেন্দ্ৰীয় বেংক কি বেংক কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংক আঞ্চলিক গ্ৰাম্য বেংক ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু 6 নম্বৰ কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় নাবাৰ্ড এইবিলাক চাবা তাৰপিছত কেন্দ্ৰীয় বেংক কি কেন্দ্ৰীয় বেংকৰ এইটো তোমালোকৰ কেন্দ্ৰীয় বেংকৰ বিষয়ে লিখা বুলি আহিব পাৰে কেন্দ্ৰীয় বেংকৰ পৰা কুৱেশ্যন আহিব তোমালোকে চাবা এইটো খুবেই ইম্পৰ্টেণ্ট তাৰপিছত আহিছোঁ মই ভাৰতীয় ঔদ্যোগিক ইউনিয়ন বেংক ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া IDBI মানে কি শ্বৰ্ট ফৰ্মত আহিব পাৰে এইটো চাবা ইয়াৰ মূল কাৰ্যসমূহ কি আছিল এইটো চাবা কুৱেশ্যন তাৰপিছত মই আহিছোঁ নেক্সট কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট নাবাৰ্ড বুলি কোৱা হয় কিমান চনত আহিছিল এইটো ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে নাবাৰ্ডৰ মূল কাৰ্যবোৰ কি আছিল তাৰপিছত মই আহিছোঁ বিনিময় প্ৰথা কি এইটো চাবা তাৰপিছত বেংক কি ইয়াৰ ভূমিকা তাৰপিছত মই বিনিময় প্ৰথা 4টা অসুবিধা আৰু সুবিধা চাবা মুদ্ৰাৰ যিকোনো 4টা প্ৰধান বৈশিষ্ট্য মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য তাৰপিছত চেক এখন মুদ্ৰা নে তোমাৰ সপক্ষে যুক্তি দৰ্শোৱা তাৰপিছত কেন্দ্ৰীয় বেংকৰ 4টা কাৰ্য বাণিজ্যিক বেংকে সম্পাদন কৰা 2টা প্ৰধান কাৰ্য তাৰপিছত আহিছোঁ মই অৰ্থনৈতিক ইউনিয়নৰ পৰা এইটো কুৱেশ্যন আহিছিল 2020ত কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে মানৱ উন্নয়ন সূচাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা এইটো চাবা কুৱেশ্যন তাৰপিছত মই আহিছোঁ নেক্সট উদাৰীকৰণ ব্যক্তিগতকৰণ গোলকীয়কৰণ বিশ্বায়ন ইয়াৰ পৰা আহিব পাৰে কুৱেশ্যন তোমালোকে এইটো এইখিনি ভালকৈ চাবা তাৰপিছত মই আহিছোঁ অৰ্থনৈতিক পৰিকল্পনা কি তাৰপিছত অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ 2টা প্ৰধান পাৰ্থক্য চাবা এইটো তাৰপিছত ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তন 3টা মূল কাৰণ তাৰপিছত 9 নম্বৰ অৰ্থনৈতিক সংস্কাৰ 3টা সুফল অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ সৃষ্টি হোৱা 2টা অসুবিধা ইমানে আছিল তোমালোকৰ সমাজ বিজ্ঞান ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞানৰ পৰা কুৱেশ্যন তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু ইয়াৰ পৰা বহুতো কমন আহিব মই তোমালোকে কম্পেয়াৰ কৰি চাব পাৰিবা মোৰ লাষ্ট ভিডিঅ'ত কোৱাখিনি কুৱেশ্যন আহিছে নে অহা নাই তোমালোকে চাব পাৰিবা আৰু সকলো ছাবজেক্টৰ মোৰ ভিডিঅ'ত আছে তোমালোকে চাবা আৰু আছামিজৰ কাৰণে মই এনে অসমীয়া বিষয়ৰ মই সব মোৰ ভিডিঅ'ত আছে তোমালোকে চাবা ইম্পৰ্টেণ্ট ৰচনাখিনি আছে তাৰপিছত আবেদন লিখন দিছোঁ তাৰপিছত হিন্দীৰ ৰচনাখিনি দিছোঁ আৰু ইংলিছৰ ইম্পৰ্টেণ্ট এছে কি আহিব সেইটো দিয়া আছে মই নেক্সট ভিডিঅ'ত হিন্দীৰ এছে কি আহিব সেইটো দিম এনে মোৰ আগৰ ভিডিঅ'ত আছে তোমালোকে ভালকৈ অধ্যয়ন কৰা আৰু সময় নাই ভালকৈ পঢ়িবা ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল